ইতিমধ্যে ঘোষণা হ'ল বিজেপিৰ প্ৰাৰ্থী তালিকা আৰু কমলপুৰত বিজেপিয়ে পুনৰবাৰ বিধায়ক দিগন্ত কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেওঁ এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে, তেওঁৰ পৰিয়ালবৰ্গ আছে আৰু প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ লগে লগে আনন্দৰ লহৰ উঠিছে। মই দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে দিগন্ত কলিতা, তেওঁৰ সহধৰ্মিনী, লগত তেওঁৰ পুত্ৰ কন্যাক লগত লৈ তেওঁ সমষ্টিলৈ যাবৰ বাবে সাজু হৈছে প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে। প্ৰথমটো আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ ND24ৰ সাংবাদিক বন্ধুসকল। আপোনালোকৰ লগত 5 বছৰ থাকিলোঁ, এইখন টেবুলতে বহি বিভিন্ন ঘাট প্ৰতিঘাত পাৰ কৰিছোঁ। আপোনালোকৰ মাৰ্গদৰ্শন দিছে, আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ এখন সুস্থিৰ চৰকাৰ হ'বৰ কাৰণে মা কামাখ্যা আৰু গুৰুজনাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু কমলপুৰ সমষ্টিত দ্বিতীয়বাৰৰ কাৰণে বিজেপিৰ প্ৰাৰ্থিত্ব পাইছোঁ। এই চেগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিশেষকৈ ৰাজ্যিক নেতৃত্ব দিলীপ শইকীয়া ডাঙৰীয়া আৰু যিখন আমাৰ কেন্দ্ৰীয় কমিটি আছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ সকলোৰে আশীৰ্বাদ লৈ এখন নতুন কমলপুৰ গঢ়াৰ সপোন ৰচিম। সহধৰ্মিনী আছে, কি শুভেচ্ছা দিব বিচাৰিব? খুবেই ভাল লাগিছে। পোনপ্ৰথমে মই কমলপুৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ কেন্দ্ৰীয় নেতৃত্ব প্ৰধানমন্ত্ৰী ডাঙৰীয়া, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আমাৰ ৰাজ্য সভাপতি দিলীপ দা বুলি মই মাতোঁ, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যাতে আমাৰ কমলপুৰবাসী ৰাইজে তেখেতক আশীৰ্বাদ কৰে আৰু তেখেতে যাতে তেওঁলোকৰ কাৰণে কাম কৰি যাব পাৰে। প্ৰচাৰত নামিব? হয়, নামিব লাগিব, যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁৰ পৰিয়াল আছে, লগতে আমি এই দৃশ্যসমূহ দেখুৱাইছোঁ যে বিধায়ক আৱাসত এয়া দৃশ্য তেওঁৰ বাসগৃহত, আৰু এতিয়া তেওঁলোক কেনেধৰণে সমষ্টিলৈ যাবৰ বাবে সাজু হৈছে। আৰু প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে যিসকল প্ৰাৰ্থীয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে বা নতুনকৈ প্ৰাৰ্থিত্ব লাভ কৰিছে বিজেপিৰ ফালৰ পৰা, তেওঁলোকৰ এতিয়া আনন্দৰ লহৰ উঠিছে আৰু প্ৰস্তুতি চলাইছে সমষ্টিত প্ৰচাৰৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।